এই স্বাগতম টু ডিব্লগ ফৰদিন আৰু এটা অন্যতা ভ্লগৰ সৈতে আপোনালোকৰ মাজত তো আৰু এটা কিচেন ৰেডি হৈছে এটো নলবাৰী আখৰা বুলি কয় তো বলক কিচেনটো চাও কি বনালো আৰু সেমি মডুলাৰ কিচেনটো আহক চাও তো গাইস ঘৰটো বনে আছে আৰু কালাৰ সালাৰ কৰা নাই কালাৰ সালাৰ কৰাৰ পিছত আৰু কিচেনটো বেছি ভাল লাগিব আৰু বলক এটো সেমি মডুলাৰ আহক কিচেনটো চাও এটা তো এই খাবতে চাব গলে ইউসেপে হয় ইউসেপৰ কিচেন খালি ইফালে অলপ কম আছে মানে তো ইফালৰ পৰা বিপিও এটা বটল পৰা দিয়ে গৈছে তো বটল পৰা তো অলপ বেলেগ ধৰণ লাগিছে চাৰিটাৰ মানে চেনেল লাগি দিয়ে গৈছে আৰু ইফালে তো খালি চালৰ বস্তা ৰাখাৰ কাৰণে আৰু এটো গোটেই খালি এটা মানে বহুত মানে ডাঙৰ ডাঙৰ বস্তুবিলাক ৰাখিব পাৰিব আৰু এটো হল আপেল সসে এটো হল প্লেন প্লাস সিলিন্ডার মানে কেতিয়াবা নেদেও এখন তো এইবাৰতে দিব দিছে কাৰণে দিছো মই গ্যাস নেট খন সিলিন্ডাৰতে এখিনিয়ে লিখব আৰু এই কাটলাৰি প্লাস খালি তো এটো বনে দিয়া গৈছে আপোনাৰ আগৰ এটা ভিডিওত বনাই দিছিল এনেকে মানে গম নাপায় এটা মডুলাৰ মানে সেমি মডুলাৰ বুলি গম নাপায় ফুললি মডুলাৰ বুলি গম পায় আৰু ডাবল মোল্ডিংও নাই আপোনালোকে চালে গম পাব ডাইৰেক্ট ফুল মডুলাৰ আনিবে গম নাপায় প্লাস ইফালে আছে সেলফ আছে ইফালে তো বিন হলদাটো লাগা নাই পিছত লগাই দিম আৰু ইফালে এটা ধুনিয়া সেলফ অলপ বেলেগ টাইপৰ বনাই আছে অলপ ভিতৰৰ পৰা কালাৰটো অলপ বেলেগ ওপৰৰ কালাৰটো বেলেগ আৰু তলৰ কালাৰটো অলপ বেলেগ ওপৰৰ কালাৰটো হল অফ হোৱাইট আৰু তলৰটো কি নাম আছিল মই পাৰি গলো ইফালৰ পৰা এনেকে দিয়া গৈছে ইউসেপৰ কিচেন আৰু ঘৰৰ কাম গতে হোৱা নাই দিয়ক আৰু পাইপটো চিমনিৰ পাইপটো ইফালে দিব লাগিছে পাইপটো আপোনালোকে দেখা নাপায় ইফালে চালে গম পাব আৰু এটা হাইড্ৰলিক দিয়া গৈছে আপোনাৰ এখন হাইড্ৰলিক প্লাস ইফালে আপাৰ কেবিনেট কেইটা এইকেইটা তো বহুত ডাঙৰো নহয় বহুত সৰুও নহয় কিচেনটো মিডিয়াম কিচেন তো আৰু গ্ৰেনাইটৰ কালাৰটো অলপ বেলেগ গ্ৰেনাইটটো ভাল লাগিছে আপোনালোকে কেমেৰাত বা কেনে বেছি মই গম নাপাওঁ গ্ৰেনাইটৰ কালাৰটো বৰ ধুনীয়া লাগিছে মোৰ হিচাপত মানে মেটচ কৰিছে আৰু তলৰ টাইলছৰ কালাৰটো গ্ৰেনাইটৰ আৰু ওপৰৰ আপাৰ কেবিনেটৰ এইটো অলপ আনকমন ফুল ইউসেপো নহয় এল শেপো নহয় আৰু ফাইবাৰ মাইকা ইউজ কৰা গৈছে তলত আৰু ওপৰতো এইটো গ্লছি এটাও গ্লছি ফাইবাৰৰ আৰু আপোনাৰ এছ কাটিং বনাই দিয়া গৈছে ধুনীয়াকৈ আৰু যেহেতু ঘৰটোৰ মানে 20% কাম আছে সেইকাৰণে যেতিয়া কালাৰ চালাৰ কৰি দিব তেতিয়া বহুত ফুটি দিব মানে কিচেনটো এতিয়া গেলি তো কালাৰৰ হয় নাই এফালে দেখাই পাই আছে পুটি কৰিবই আছে ওপৰত টাইলছবিলাক লাগিহে আছে মানে আৰু যি প্ৰফাইল হেণ্ডেল অলপ মিলাই দিয়া গৈছে ডিজাইনটো তো যাৰ ঘৰত বনাইছো তেখেতক মানে অলপ ক'ব দিওঁ কি কাম পাইছো তো বলক কেনে লাগিছে আপোনাৰ খুবই ভাল লাগিছে আসলতে মোৰ ছোৱালী নাই ইউটিউবত এই কিচেনৰ এইবিলাক ভিডিঅ'বিলাক পাইছে পাই ঠিক তেনেধৰণে আমি গোৱালবজাৰৰ তাত গ'লোঁ চালোঁ আৰু গৈ যিখিনি আমাৰ কাম ইয়াত কৰিলে সেইখিনি আমাৰ মেটেৰিয়েলছ যোগান ধৰিছে চবে খুব ভাল লাগিছে আৰু আমাৰ মনে বিচৰা ধৰণে মনে ভবা ধৰণে বস্তু দিছে আমি থেংকছ বুলিয়ে কৈছোঁ আপোনালোকে গতিকে এনেকুৱা আমি কিচেনৰ পাই মডুলাৰ কিচেন পাই আমাৰ নিজে আমি আনন্দিত হৈছোঁ আৰু এইখিনি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ইহঁতে যিখিনি কৈছে মানে বস্তুখিনি পচন্দ দিছে যিখিনিকে বিচাৰিছে সেনেকৈ ওপৰত দিছে না হ্যান্ডেল নাই তো হ্যান্ডেল লেস কিচেন এটো হ্যান্ডেলটো মানে এতে বনে যায় অলপ মানে পাল্লাটো অলপ
ডাঙৰ কৰি দিয়া গৈছে আপাৰ কেবিনেটতকৈ অলপ ডাঙৰ কৰি দিয়া গৈছে তো এতিয়া ধৰি মানে টাইম বাৰ তো এখানে অলপ মানে হেণ্ডেল নালাগে ওপৰত হেণ্ডেল নালাগে তো সেইকাৰণে হেণ্ডেল দিয়া নাই ইয়াতে তো হেণ্ডেললেছ আপাৰ কেবিনেট তো এইটোৱে আৰু এইখনো হাইড্ৰলিক সাইড্ৰলিক দিয়া গৈছে এইটোৱে দৰকাৰ এইটো এটা কিটচেন আছে ই শেপত আৰু আপোনালোকৰ লাগিলে কণ্টেক্ট কৰিব আৰু কিটচেনটোৰ কালাৰটো কেনে দেখিছে আপোনালোকে জনাব প্লাছ আপোনালোকে যিখিনি মানে কৈ থাকে যে কিটচেনৰ প্ৰাইচবিলাক ক'ব লাগে তো চব বস্তু যদি মই ভিডিঅ'ত কৈ দিওঁ পিছততো কি ক'ম আপোনালোকে ফোন কৰিব বা মেছেজ কৰিব তো সেইকাৰণে প্ৰাইচবিলাক নকওঁ আৰু আগতেতো জেগাটোও কোৱা নাছিলোঁ তো আজিকালি জেগাটো কৈ দিছোঁ ক'ত ক'ত বনাই আছোঁ আৰু নতুন নতুন ঘৰৰ ফুল ইণ্টেৰিয়ৰ ভিডিঅ' আহি আছে তো আপোনালোকক জনাম আৰু দেখাম তো যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাম বাই